পাকঘৰৰ পৰা বজাৰলৈ নাৰী শক্তিয়ে দেখুৱাইছে নিদৰ্শন। মাছৰুম উদ্যোগেৰে আত্মনিৰ্ভৰতাৰ দিশে তিনিচুকীয়াৰ নাৰী শক্তি ফেডাৰেশ্যনৰ মহিলাসকল। তিনিচুকীয়া জিলাত নাৰী শক্তি ফেডাৰেশ্যনৰ উদ্যোগত মহিলা আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল দৃষ্টান্ত গঢ় লৈ উঠিছে। নাৰী শক্তি ফেডাৰেশ্যনৰ অন্তৰ্গত মহিলাসকলে উদ্যমিতা আঁচনিৰ জৰিয়তে একত্ৰিত হৈ মাছৰুম ফাৰ্মিং উদ্যোগ আৰম্ভ কৰি ইতিমধ্যেই বজাৰত নিজৰ উৎপাদিত মাছৰুম সফলভাৱে মুকলি কৰিবলৈ সক্ষম হৈছে। এই সমূহীয়া উদ্যোগে মহিলাসকলক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰাই নহয়, অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। স্থানীয় বজাৰত উৎপাদিত মাছৰুমে গ্ৰাহকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি জানিব পৰা গৈছে। উদ্যমী মহিলাসকলৰ এই প্ৰশংসনীয় পদক্ষেপে আগন্তুক দিনত আৰু অধিক মহিলাক উদ্যোগমুখী হ'বলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে। তিনিচুকীয়া নাৰী শক্তি ফেডাৰেশ্যনৰ এই সফলতাৰ ধাৰা আগলৈও অব্যাহত থাকিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে। মই নাৰী শক্তি ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট আৰু তেখেত কল্পনা গগৈ, তেখেত ছেক্ৰেটাৰী আৰু আমাৰ সদস্য কল্পনা আহোম আৰু আমাৰ সদস্য আছে ৰঞ্জু বাইদেউ আৰু এফালে আছে আমাৰ মহিলা মৰ্চাৰ ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী নৱনীতা আগৰৱাল, মীনাক্ষী বাইদেউ আৰু আছে মন্দিৰা বাইদেউ আমাৰ মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট। এতিয়া কথাটো হ'ল আমি উদ্যমিতা আঁচনিৰ লগতে আৰু এটা ফাণ্ড পাইছিলোঁ ARCS পৰা। তাৰ পৰাই আমি 4টা গোটেই মিলি এইখন আমাৰ ফাৰ্মখন মাছৰুম ফাৰ্ম ৰেডি কৰিলোঁ। আৰু এই মাছৰুম ফাৰ্ম কৰাটো মানে ইমান ইজি কাম নহয়। তাৰ কাৰণে মানে বহুত মেহনত কৰিব লাগে। প্ৰথমতে খেৰ আনিব লাগে, খেৰ কাটিব লাগে, তাৰপিছত খেৰ বইল কৰিব লাগে, খেৰ বইল কৰাৰ পিছত আকৌ শুকাব লাগে, শুকোৱাৰ পিছত আকৌ তাত প্লাষ্টিক কেৰি পোৱা যায়, তাত পেকিং কৰিব লাগে, চিডছ আনিব লাগে। স্পুনখিনি আমি হাঁচতিৰ পৰা কিনি আনো, তাৰপিছত স্পুন দি আমি পেকখিনি বনাওঁ, চিলিণ্ডাৰখিনি বনাওঁ। মানে এটা চিলিণ্ডাৰত আপোনাৰ 100 গ্ৰাম স্পুন লাগে, স্পুন দিব লাগে। তেনেকৈ আমি আৰম্ভ কৰিলোঁ উদ্যমিতা আঁচনিৰ পইচাৰে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমান সুন্দৰ এটা সুবিধা দিয়াৰ বাবে। লগতে সদায় আমাক আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ বিধায়ক, তেখেতে সদায় আমাক এনকাৰেজ কৰি থাকে। কেতিয়াবা লগ পালেই ক'ব, সুধিব মিলি তোমালোকে কি কৰি আছা উদ্যমিতা আঁচনিক দি। তেতিয়া মই ক'লোঁ মানে যে আমি মাছৰুম খেতি কৰিছোঁ। তেতিয়া কৈছে মই যাম দেই চাবলৈ। এয়া আজি আহিলে দাদা আৰু চালে। ধন্যবাদ।